নিৰ্বাচনৰ কাৰণে আমি বহুদিনৰ পৰা সাজু হৈ আছো। এনেও নদুৱাৰ সমষ্টি আমি এডভান্স হৈ থাকোঁ। আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ আগতো দেখিছে আমি কেনেকৈ গোটেই চেণ্ডিডেট আমি কিজানি 3 মাহমান আগতে ঠিক কৰি থৈছোঁ। এতিয়া নিৰ্বাচন আমাৰ মাৰ্চত হোৱাৰ কথা, এপ্ৰিলৰ ছেকেণ্ড উইকত নিৰ্বাচন হ'ব। তাৰ কাৰণে আমি আচলতে 5-6 মাহ আগৰ পৰাই সাজু হৈ আছো। আমাৰ পৃষ্ঠা প্ৰমুখ, বুথ কমিটি, আনকি ইলেকশ্যন এজেণ্ট পৰ্যন্ত লৈ পেলাই আমি নিৰ্বাচনী যুঁজৰ কাৰণে সম্পূৰ্ণ সাজু। এইবাৰ আমি 1,20,000 ভোট আমাৰ লক্ষ্য। গতিকে লোকসভাত আমি বিধানসভাত পাইছিলো 85,000। আমি তেতিয়াও কৈছিলো যে আমি 85,000 ওপৰত যাম বুলি। গতিকে 85,000, 84,000 কিমানত আমি ৰৈ গলো। 24 লোকসভা নিৰ্বাচনত আমি কৈছিলো আমি 1 লাখ ভোট পাম বুলি। আমাৰ 3টা বক্স গণিবলৈও থাকিল, আমি প্ৰায় 99,000 আমি পাই গলো। আৰু এতিয়া আমি গোটেই হিচাপ নিকাচ কৰি আমি 1,20,000 আমাৰ লক্ষ্য। গতিকে আমি 1,20,000 আমি উপনীত হ'ম। নগাঁও 16গৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী দাবীদাৰ। এতিয়া আপুনি পৰাভূত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ ল'ব? চাওক, আমাৰ যুঁজখন কংগ্ৰেছৰ লগত হ'ব। কংগ্ৰেছৰ কাক কেণ্ডিডেট দিব এই লৈ পেলাই তেওঁলোকৰ চৰ্চা কৰি আজি ইলেকশ্যনলৈ 1 মাহ আছে, উত্তৰটো তেওঁলোকৰ ওলোৱা নাই। গতিকে তেওঁলোকে এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই বা তেওঁলোকে ইউনাইটেড কৰিব পৰা নাই যে এই 16জন কেণ্ডিডেটৰ পৰা এজনক দিবৰ কাৰণে। এতিয়া তেওঁলোকে 16জনৰ পৰা দিব বা বাহিৰৰ পৰা দিব, যাকে নিদিয়ক, আমাৰ লক্ষ্য হ'ল কংগ্ৰেছ, যে যুঁজখন কংগ্ৰেছৰ লগত হ'ব। আৰু এইবাৰ আমি 1,20,000 ভোট আমি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত। জনতাই আমাক আশীৰ্বাদ দিব আৰু জনতাই সন্তুষ্টিৰ প্ৰতিফলন কৰিব এই বিধানসভা নিৰ্বাচনত। কাৰণ এইবাৰৰ নিচিনা কাম আমি কোনো বছৰেই, কোনো 5 বছৰত এইবাৰ নিচিনা কাম হোৱা নাই। এইবাৰ যিমানখিনি কাম হৈছে, গতিকে ৰাইজ সন্তুষ্ট। ৰাজহুৱা কাম, তাৰোপৰি ব্যক্তিগতভাৱে মানুহৰ যিখিনি সা সুবিধা পাব লাগে, ৰাইজৰ কল্যাণৰ কাৰণে যিখিনি কৰিব লাগে, বা সমষ্টিটোত শান্তি আৰু প্ৰগতি যেনেধৰণে হৈছে, গতিকে মই ভাবো এইবাৰ বিৰোধীৰ হাতত কোনো ইছ্যু নাই। বিৰোধীয়ে আমাৰ দলটোক প্ৰত্যাহ্বান জনাব পৰা ইছ্যু নাই। আৰু সন্তুষ্টিৰ এক চূড়ান্ত নিদৰ্শন মই আপোনালোকক কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো জন আশীৰ্বাদ যাত্ৰা আৰম্ভণি আমাৰ জিলাখনত, আৰু সেই দিনটোত 6টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া পাব লগা সভাখনত 11:30 বজাত পাইছে। সেইদিনা জনতাৰ উপস্থিতি এটা কথা প্ৰমাণ কৰি দিছে যে আমাৰ সমষ্টিৰ জনসাধাৰণে আমাৰ দলৰ প্ৰতি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি কেনেধৰণৰ আন্তৰিকতা আছে। হাজাৰ হাজাৰ মানুহৰ নিশা 12 বজালৈকে উপস্থিতিয়ে সমগ্ৰ ৰাজ্যখনতে যে ভাৰতীয় জনতা পাৰ্টি দুৰ্গ হৈ আছে সেইটো প্ৰতিফলন হৈছে। গতিকে আমি বিচাৰিছো যে এই নিৰ্বাচনটো শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হওক আৰু সকলো ৰাইজে নিজৰ যিটো ভোটাধিকাৰ, এই ভোটাধিকাৰটো এক শংকামুক্ত পৰিৱেশত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। ইয়াত কোনো পৰিস্থিতিতে, কাৰণ বিভিন্ন ষড়যন্ত্ৰৰ জৰিয়তে অস্থিৰ কৰিবলৈ চেষ্টা কৰা মাজে মাজে আপোনালোকে দেখি আহিছে যে কেনেকৈ আচলতে কংগ্ৰেছৰ শাসনৰ কালত নিৰ্বাচনৰ দিনটোত কিমান অপ্ৰীতকৰ ঘটনা সংঘটিত হৈছে। গতিকে ইয়াত ষড়যন্ত্ৰ কৰি এনেকুৱাওতো হৈছিলে কংগ্ৰেছৰ নিজৰ মানুহকে তেওঁলোকৰ পুলিং এজেণ্টক হত্যা কৰি এক বদনাম দিবলৈ চেষ্টা কৰা, তেনেকুৱাওতো পঞ্চায়ত ইলেকশ্যনৰ আগতে আপোনালোকে দেখিছে। গতিকে মই এটাই জনসাধাৰণলৈ আহ্বান জনাইছো যে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বৰ চৰকাৰৰ দিনত আমি বিচাৰিছো শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন হওক, আৰু নিৰ্বাচন শান্তিপূৰ্ণ পৰিৱেশত হ'ব। আৰু কংগ্ৰেছ দলৰ কিছুমানে যিবিলাক কথা কৈ থাকে যে ইয়াত গণতন্ত্ৰ নাই, নৰ্থ কোৰিয়া কিবা কিবি কৈ থাকে, আমাৰ এতিয়া সজাগ দৃষ্টি থাকিব আমি শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন কৰিবৰ কাৰণে। কোনোৱে যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে, কোনেও যাতে শংকাৰ পৰিৱেশ কৰিব নোৱাৰে। গতিকে আমাৰ প্ৰশাসন, আমি দলীয়ভাৱে সকলো সজাগ আৰু সচেতন যে আমি এইবাৰ শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে। আৰু এইবাৰ আপোনালোকে দেখিব দুধ কা দুধ, পানী কা পানী হৈ যাব এইবাৰ, যে যিবিলাক কথা কৈ থাকে তাৰ
এই ছবিখন তেওঁলোকে পৰিকল্পিত ষড়যন্ত্ৰৰ যে ৰাইজক বুজাবলৈ বিচাৰে, এই নদুৱাৰ সমষ্টিৰ জনসাধাৰণ যে শান্তিপ্ৰিয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সকলো কাৰ্যকৰ্তাই যে শান্তিপ্ৰিয় নিৰ্বাচন বিচাৰে, এই নিৰ্বাচনতে এই কথাৰ প্ৰকৃত ছবিখন প্ৰতিফলন হ'ব আৰু মানুহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এবাৰ ভাৰতীয় জনতা পাৰ্টীক 1,20,000 ওপৰ ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।